চাওক চাওক বন্ধুসকল, ইমান জুতি লগাকে খাইছে। কি ফিড এইটো? 6 মাহত 100 কেজি সম্ভৱনে? নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ 20ৰ পৰা 50 কেজি ওজনৰ গাহৰিবোৰৰ বাবে এটা অতি উত্তম ফিড ফৰ্মুলা। এই ফৰ্মুলাৰ ফিড খোৱালে 6 মাহত 100 কেজি হোৱা সম্ভৱ। কিন্তু মই প্ৰথমে এটা কথা ক্লিয়াৰ কৰি দিওঁ, সব পিগ ব্ৰিড 6 মাহত 100 কেজি নহয়। যদি আপুনি ফাষ্ট গ্ৰয়িং পিগ ব্ৰিড ইউজ কৰে, সঠিক ফৰ্মুলাৰ ফিড আৰু মেনেজমেণ্ট কৰে, তেনেহ'লে 6 মাহত 100 কেজি পচিবল। আজি মই এটা আপোনালোকক গ্ৰ'ৱাৰ পিগ ফিড ফৰ্মুলা বনাই দেখুৱাম। এই ফিড খুৱাই আপুনি 6 মাহত 100 কেজি ৱেইট গেইন কৰিব পাৰিব। এই ফিড মই নিজে ব্যৱহাৰ কৰোঁ। গতিকে বলক পলম নকৰি এই গ্ৰ'ৱাৰ ফিড কেনেকৈ বনাই চাই লওঁ। 100 কেজি গ্ৰ'ৱাৰ ফিডৰ বাবে আমি সামগ্ৰীবোৰ ৰেডি কৰিছোঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা চলাইছোঁ। এই ফিড 20ৰ পৰা 50 কেজি ওজনৰ গাহৰিৰ বাবে। প্ৰথমতে মই দেখুৱাইছোঁ মাইজ মানে মাকৈ, খুব ধুনীয়া কোৱালিটি, বেষ্ট কোৱালিটিৰ মাকৈ। এইটো একদম পাউডাৰ নহয়, খুব ভাল কোৱালিটিৰ চাপৰ ৱেট ব্ৰান। নেক্সট এইটো আমাৰ মানে চয়া DOC, চয়া খালি বুলি কয়, এইটো খুব ভাল প্ৰটিনৰ। নেক্সট এইটো চাওক, এইটো খুব ধুনীয়া এটা ৰাইচ ব্ৰান, যিটো মল বুলি কয়, 1 নম্বৰ, যিটো পাউডাৰৰ নিচিনা থাকে, এইটো আমি দিছোঁ। এইবাৰ আহিব আমাৰ এই মেৰি মিক্স মিনাৰেল মিক্সাৰ পাউডাৰ ভিটামিন উইথ, এইটো আমি দিম। এইটো ঠিক এনেধৰণৰ পাউডাৰ হয়, আপোনালোকে যিকোনো ভেটেনেৰী ফাৰ্মাচীত পাই যাব। লগতে দিম আমি এইটো নিমখ, চল্ট, যিকোনো নিমখ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আমি গোটেই সামগ্ৰীবোৰ মিক্স কৰি আপোনালোকক দেখুৱাম কেনেকৈ মিক্স কৰিব লাগে আৰু কিমান পাৰ্চেণ্ট দিব লাগে। সামগ্ৰীবোৰ মিলোৱাৰ বাবে আমি সাজু হৈছোঁ। এইটো আমাৰ মাকৈ 50%, 100ত 50% মাকৈ। মানে 50 কেজি মাকৈ মাইজ। এইবাৰ আহিব চাপৰ ৱেট ব্ৰান 20%, 20 কেজি, 20%, 20 কেজি ৱেট ব্ৰান চাপৰ। এইবাৰ আহিব আমাৰ চয়া DOC, 22%, 22%, মানে 22 কিলোগ্ৰাম চয়া DOC। এইবাৰ আহিব ৰাইচ ব্ৰান, ধানৰ মল 5%, মানে 5 কেজি। আমি এতিয়া গোটেই সামগ্ৰীবোৰ ঠিক এনেকৈ ধুনীয়াকৈ ভালদৰে মিলাই ল'ব লাগিব, যাতে সকলো সামগ্ৰী ভালদৰে মিক্স হৈ যায়। ভালকৈ মিক্স নহ'লে গাহৰিবোৰৰ স্বাস্থ্য পাতি ইমান এটা ভাল নহ'ব। আপোনালোকে কালাৰটো অনুমান কৰিব পাৰে, এই কালাৰটো অলপ য়েলো হৈ আছে, আৰু এই কালাৰটো চাই লওক, কালাৰটো অলপ ডিপ হৈছে, কাৰণ এইটো ভালকৈ মিশ্ৰণ হৈছে। গতিকে আমি গোটেই সামগ্ৰীবোৰ আৰু ভালকৈ মিক্স কৰিব লাগিব। আপোনালোকে চাব পাৰে এই আমাৰ খুব ধুনীয়াকৈ মিশ্ৰণবোৰ মিলি গৈছে। এতিয়া আমি আকৌ নেক্সট ভালদৰে আৰু এবাৰ মিলাম। ইয়াত আমি মিনাৰেল মিক্সাৰ আৰু নিমখটো দিয়া হোৱা নাই, কেতিয়া দিব লাগে সেইটো আপোনালোকক মই দেখুৱাই দিছোঁ। ঠিক এনেধৰণে আমি অলপ দানা আমি মিক্স ফিডটো আমি বেলেগ কৰি লৈছোঁ, 5ৰ পৰা 7 কেজি। ইয়াত আমি মিক্স কৰিম নিমখ। এই চাওক, নিমখ আহিছে 1%, মানে 100 কেজিত
1 কেজি নিমখ। ইয়াৰ পাছতে আমি দিছোঁ মেৰি মিক্স মিনাৰেল মিক্সাৰ উইথ ভিটামিন পাউডাৰ। এইটো আহিছে 1 কিলো 1%, মানে 100 কেজিত 1% মিনাৰেল মিক্সাৰ পাউডাৰ। এতিয়া আমি এই মিশ্ৰণখিনি ধুনীয়াকৈ মিলাই ল'ম। তাৰমানে বেছি পৰিমাণত দিলে মিশ্ৰণটো ভাল নহয়, গতিকে আমি অলপ পৰিমাণতে এই মিশ্ৰণটো মিলাই লৈছোঁ, মিনাৰেল মিক্সাৰ আৰু নিমখ। এই চাওক, এইখিনি আমাৰ ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া আমি এইখিনি মিশ্ৰণত মিক্স কৰিম। খুব ধুনীয়াকৈ এনেধৰণে আপোনালোকে কমেও 3 পৰা 4 বাৰ মিক্স কৰিব, যাতে গোটেই সামগ্ৰীবোৰ ভালদৰে মিক্স হৈ যায়। বন্ধুসকল, এই ফিডত আছে 16 পৰা 18% প্ৰটিন, যিটো প্ৰটিন আমাৰ 20 কেজিৰ পৰা 50 কেজি ওজনৰ গাহৰিৰ বাবে খুবেই উন্নতম। গাহৰিৰ গ্ৰথৰ বাবে 100% গেৰেণ্টি এই ফিড। এই ফিড খোৱালে গাহৰি সোনকালে ডাঙৰ হয়। এই কোৱালিটিৰ ফিড মাৰ্কেটত ৰেট বহুত বেছি। যিটো আমি ঘৰত বনাই লৈছোঁ, সেই ফিডৰ কষ্টিং আমাৰ বহুত কম পৰে। গতিকে আপোনালোকেও ঠিক এনেধৰণে ফিড ঘৰতে বনাই গাহৰিবোৰক খুৱাই ডাঙৰ কৰি ওজন বঢ়াব পাৰিব। এই মিশ্ৰণ আমাৰ এতিয়া সম্পূৰ্ণ হৈ গ'ল। কি ধুনীয়াকৈ আমি মিলাইছোঁ, চাই লওক, আপোনালোকে চাব পাৰে। এই চাওক কি ধুনীয়াকৈ মিক্স হৈছে, ছেম কালাৰ, এটা কালাৰ হৈ পৰিছে। ইয়াত কোনো ধৰণৰ দুই ধৰণৰ কালাৰ নাই। ঠিক এনেধৰণে আপোনালোকে মিলাব আৰু ঠিক এনেকৈ আমি বস্তাত ভৰাই ভালকৈ বান্ধি পেলাই থৈ দিম, যেতিয়ালৈকে আমি ব্যৱহাৰ কৰিম। এতিয়া আমি বন্ধুসকল আপোনালোকক দেখুৱাম এই ফিড আমাৰ গাহৰিবোৰে কেনেধৰণে খাব। তেনেহ'লে বলক চাওঁ গাহৰিবোৰে কেনেধৰণে খায়। বন্ধুসকল, পিগ ফাৰ্মিঙত সবচে ইম্পৰ্টেণ্ট কথা হৈছে ভাল কোৱালিটিৰ ফিড। যদি আপুনি গাহৰিবোৰক লাগতিয়াল প্ৰটিন থকা ফিড দিয়া নাই, তেনেহ'লে গাহৰিবোৰৰ গ্ৰথ ভাল নহ'ব। 20 পৰা 50 কেজি ওজনৰ গাহৰিবোৰৰ বাবে বেলেঞ্চ ডায়েট ফিড অতি দৰকাৰ। যিটো ফিড ফৰ্মুলা মই আপোনালোকক বনাই দেখাইছোঁ, আপোনালোকেও ঠিক এনেধৰণে ঘৰতে ফিড বনাওক, খৰচ কম হ'ব আৰু ৰিজাল্ট ভাল পাব। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নেক্সট ভিডিঅ'ত পিগ ফাৰ্মিঙৰ বিষয়ে আৰু ভাল ভাল টপিক লৈ আহিম। আজিলৈ ইমানেই। জয় আই অসম, বন্দে মাতৰম, বাই বাই।